চতিয়াৰ ইটাখোলাত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন চতিয়াৰ ইটাখোলাস্থিত ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন কৰা হয়। বিশ্বনাথ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক ড্ৰাগছ বিৰোধী সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়। যুৱ লেখক সাহিত্যিক প্ৰাক্তন সাংবাদিক তথা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষ্মীকান্ত বৰাই আধৰা অনুষ্ঠানটিত অংশগ্ৰহণ কৰি বিশ্বনাথ জিলাৰ আইন সেৱা প্ৰাধিকৰণৰ দুগৰাকী অধিবক্তা মুনমী ভট্টাচাৰ্য আৰু পল্লৱী বৰাই ড্ৰাগছ বিৰোধী সজাগতাৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ইয়াৰ বিৰুদ্ধে সজাগ আৰু সচেতন হ'বলৈও আহ্বান জনায়। ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মল্লিকা ভূঞা আৰু চতিয়া থানাৰ আৰক্ষী বিষয়া মহাদেৱ নাথৰ লগতে ইটাখোলা ব্যৱসায়ী সন্থাৰ সভাপতি অনিল শ্বাহ, গাঁওৰক্ষী বাহিনীৰ সম্পাদক জগত শ্ৰীবাস্তৱকে ধৰি বহু কেইগৰাকী গণ্যমান্য ব্যক্তিয়ে অনুষ্ঠানটিত অংশগ্ৰহণ কৰি ড্ৰাগছ বিৰোধী সজাগতাৰ ওপৰত ইতিবাচক মন্তব্য আগবঢ়ায়। আইন সেৱা প্ৰাধিকৰণৰ সহযোগী দীপাংকৰ বৰা আৰু পিংকি দাসাই ড্ৰাগছ বিৰোধী সজাগতা অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিশেষ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হয়। আজি উদ্যোক্তাবৃন্দ উদ্যোক্তাবৃন্দ আমাৰ এই অনুষ্ঠানৰ আমাৰ সন্মানীয় সচেতক ব্যক্তিসকল, সাংবাদিক বন্ধুসকল আৰু মোৰ অতিকৈ শ্ৰদ্ধাৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে আজি জানে আজি ড্ৰাগছ প্ৰতিৰোধ দিৱস ২৬ জুন প্ৰতি বছৰে এই ড্ৰাগছ মুক্ত আমি পালন কৰি আহিছোঁ। এইটো কাৰণে আমি বিশেষ গুৰুত্ব সহকাৰে ল'ব লগা হৈছে। চাওক, আমি বিশেষকৈ মেট্ৰিক পাছ কৰাৰ পিছত হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পৰা ধৰি মানে বেছি ড্ৰাগছত আসক্ত হৈ যায় ল'ৰা ছোৱালীসকল। ড্ৰাগছটো হৈছে কি, এই ড্ৰাগছ যদি আমি সেৱন কৰোঁ, আমাৰ নিজৰ যিটো কৰ্তব্যবোধ। সন্মানীয় আজি সভাত উপস্থিত সন্মানীয় ব্যক্তিসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ দিনটো সঁচাকৈ এটি তাৎপৰ্যপূৰ্ণ দিন। সমাজৰ এক ভয়াৱহ ব্যাধি ড্ৰাগছ বিৰোধী দিৱস। আজিৰ দিনটোত এই কাৰ্যসূচীটো আমাৰ অঞ্চলটোক লৈ, আমাৰ স্কুলখনক লৈ, অঞ্চলটোৰ কাৰণে যি প্ৰকাশ কৰিম বুলি ভাবিছে তেখেতসকলক মই সঁচাকৈ অন্তৰেৰে ধন্যবাদ জনাইছোঁ। আমাৰ উঠি অহা প্ৰজন্ম, বিশেষকৈ আমাৰ উচ্চতৰ মাধ্যমিকৰ যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোক যদি ইয়াৰ প্ৰতি সজাগ হয়, গতিকে মাক দেউতাকবিলাকেও নিজৰ ল'ৰা ছোৱালীক পঢ়াব নোৱাৰিলে পঢ়াই ল'ব নালাগে, আগবাঢ়ি আহিব লাগে। যিহেতু চৰকাৰে সুবিধা দিছেই আৰু 0 পৰা 6 বছৰ বয়সলৈকে অংগনবাড়ী যাবই পাৰে, তাত ইউনিফৰ্ম দিয়ে, খোৱা দিয়ে দিনটো। গতিকে তাত 12টা বজালৈকে এটা শিশুক ধুনীয়াকৈ ৰাখে, তাত পঢ়াৰ ব্যৱস্থা আছে। আজিকালি ইমান ধুনীয়া ধুনীয়া আদৰ্শ অংগনবাড়ী পাতিছে, তাতে বেলেগকৈ পাৰ্কত যাবই লাগে পইচা, তাতে পাৰ্ক পাতিছে, তাতে খেলা ধূলা কৰিব পাৰে। গতিকে মই অভিভাৱকক এটা অনুৰোধ কৰোঁ যে মই পঢ়াব নোৱাৰোঁ, মোৰ অৱস্থা বেয়া, মই খাদ্য কৰি খাব লাগে, সেইটো ভাবি নাথাকি চৰকাৰে আমি ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ড্ৰাগছ সজাগতা সভা এখন তাৰ আয়োজন কৰা হৈছিল। আৰু সেয়েহে এইটো ইয়াত যিটো আমাৰ ডিকৰাই, তাত আমি দেখিছোঁ যেনে খুব বেছি ধৰণৰ ড্ৰাগছৰ মানুহখিনি তালৈ গৈছে, মানে নিয়ে, ভাঙৰ পৰা আদি কৰি অন্য ধৰণৰ বিভিন্ন কোকেইন, হিৰ'ইন এইবিলাক চব ইনভল্ভ কৰে আৰু নিয়ে। সেইকাৰণে আমাৰ বিশ্বনাথ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সৌজন্যত আমি আজি ইয়াত ডিকৰাই ইয়াতো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰি এই ছাত্ৰ ছাত্ৰীখিনি ভৱিষ্যতলৈ তেওঁলোক সুস্থিৰভাৱে সমাজক প্ৰতিনিধিত্ব কৰিব পৰা আৰু তেওঁলোকে যি দেখিছে ড্ৰাগছ দেখিলে মানুহক সজাগ কৰিবলৈ তাৰ বিৰুদ্ধে, সেইকাৰণে আজি এইটো আয়োজন কৰি আমি এই অঞ্চলটো সজাগ কৰি সচেতন কৰি আগবঢ়াই নিয়াৰ কাৰণে ব্যৱস্থা কৰি এইটো আমি আজি এইখন আয়োজন কৰিছোঁ। বাইদেউ, আমাৰ ধৰক পুলিচ প্ৰশাসনে বৰ কষ্ট কৰি ড্ৰাগছ পেডাৰসকলক গ্ৰেপ্তাৰ কৰে, ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ কৰে। তাৰপিছতো দেখোঁ যে কেইদিনমান পিছতেই তেওঁলোকে জেলৰ পৰা ওলাই আহে। এই ক্ষেত্ৰত
ক্ষেত্ৰত আজিকালি কঠোৰ হৈছে আজিকালি পটককৈ নিদিয়ে 90 এনেই জেনেৰেল মাৰ্ডাৰ বা অন্য কেছত 90 দিনত জামিনটো পাই যায় কিন্তু ইয়াত 90 দিনত নহয় 180 দিনহে ষ্টেটুটৰী পিৰিয়ড যিটো এটা মানে একো নিদিলে চাৰ্জশ্বিট নিদিলে যিটো মানে আমাৰ ব্যৱস্থা আছে আৰু জামিন হয় তাত এই ড্ৰাগছৰ ধৰিলে তেনেদৰে নাপায় থাকিব লাগে আৰু তেওঁ সেই পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে বেছি পৰিমাণৰ ড্ৰাগছ জব্দ হ'লে তেওঁৰ ওপৰত পালে তেওঁৰ ওপৰত জামিনটো সহজে নাপায় এই ক্ষেত্ৰত মানে ধৰক আপোনালোকৰ এডভকেটসকলে তেওঁলোকে মানে এই যিবিলাক ড্ৰাগছ পেডলাৰ তেওঁলোকক শাস্তিটো প্ৰদান কৰিব লাগে বুলি আমি ভাবোঁ কি কয় আপুনি নহয় সেইমতে পেডলাৰবিলাকৰ যিটো মানে সাক্ষীবাদী আমাৰ আইনৰ যিটো ব্যৱস্থা হৈছে সকলো সাক্ষীবাদীৰ ওপৰত নিৰ্ভৰ কৰিহে যিটো মানে সাক্ষ্য লৈ পেলাই তাৰ ওপৰত জাজমেণ্টটো দিয়ে আমাৰ সাক্ষীবাদীখিনিয়ে প্ৰথম ভালদৰে কয় কিন্তু পিছত সাক্ষীবাদী সেইমতে নাযায় ভয় কৰে বা কিবা বিভিন্ন অজুহাতত তেওঁলোকে ভালদৰে সাক্ষীটো নিদিয়ে আৰু তেতিয়া সাৰি যাবলৈ সুবিধাটো পায় আৰু ড্ৰাগছ বিৰোধী দিৱস আজিৰ এটা বিশেষ তাৎপৰ্যপূৰ্ণ দিনটোত বিশ্বনাথ জিলা আইন সেৱা প্ৰাধিকাৰী ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই ড্ৰাগছ বিৰোধী এক সজাগতা সভাৰ আয়োজন হ'ল খুব সুন্দৰ সভা হৈছে আৰু মই বিশ্বনাথ জিলা আইন সেৱা প্ৰাধিকাৰী উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ যে ইটাখলা অঞ্চল বৌদ্ধিকভাৱে শৈক্ষিকভাৱে সামাজিকভাৱে এটা খুব আগবঢ়া অঞ্চল ইয়াৰ বিপৰীতে কিন্তু কেতিয়াবা আমি প্ৰায় দেখিছোঁ যে ড্ৰাগছ সৰবৰাহীসকলে এই অঞ্চলটোক এটা ড্ৰাগছ সৰবৰাহৰ ঘাটি হিচাপে ব্যৱহাৰ কৰিবলৈ বাৰম্বাৰ চেষ্টা চলায় কিন্তু আশাৰ বতৰা যে ইটাখলা আৰক্ষী চকী আৰু চতিয়া আৰক্ষী চকীৰ যুটীয়া অভিযানত বহু ড্ৰাগছ সৰবৰাহকাৰী এই অঞ্চলত ধৰা পৰিছে আৰু ইয়াক প্ৰতিৰোধ কৰিবলৈ আৰক্ষী প্ৰশাসনে যথেষ্ট তৎপৰতাৰে পদক্ষেপ লৈছে আৰু এই সময়ত বিশ্বনাথ জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা এনেধৰণৰ সজাগতা সভা আয়োজন কৰাটো খুব এটা আশাৰ বতৰ কিয়নো ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিহেতু এই অঞ্চলৰ এটা বৌদ্ধিক চিন্তাৰ বা শৈক্ষিক বা সামাজিক চিন্তাৰ এখন বুনিয়াদস্থলী ইয়াৰ পৰাই যথেষ্টখিনি ছাত্ৰ ছাত্ৰী সমাজৰ বিভিন্ন কামৰ কাৰণে ওলাই যায় আমি আজি আহ্বান জনাইছোঁ যে ইয়াত যিহেতু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ ছাত্ৰ সংসদৰ তৰফৰ পৰা তেখেতসকলে এটা ইয়াতে ড্ৰাগছ বিৰোধী সজাগতা অভিযানৰ আৰম্ভ কৰিব এই অঞ্চলত য'ত শিক্ষকসকলে এটা প্ৰচেষ্টা লৈছে আমাৰ সন্মানীয় অধিবক্তাসকলে প্ৰচেষ্টা লৈছে আৰক্ষী বিষয়াসকলে প্ৰচেষ্টা লৈছে তো এই যুটীয়া যিটো অভিযান আৰম্ভ হৈছে ড্ৰাগছ বিৰোধী তো ইয়াক আমি ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰি যি ধৰণৰ এটা পদক্ষেপ লৈছে এইটো এটা নতুন প্ৰজন্মৰ কাৰণে এটা শুভ লক্ষণ হ'ব আৰু আমি ভাবিছোঁ যে এই অঞ্চলক ড্ৰাগছ মুক্ত কৰাৰ ক্ষেত্ৰত আপোনালোক সাংবাদিক বন্ধুসকলেও যি ধৰণৰ এটা প্ৰচেষ্টা চলাইছে এই যুটীয়া অভিযানে আমাৰ এই অঞ্চলক ড্ৰাগছ মুক্ত কৰাৰ ক্ষেত্ৰত খুব এটা আশাবাদ চিন্তা চৰ্চা আৰম্ভ হৈছে এই অঞ্চলত গতিকে আমি সকলোকে এই ড্ৰাগছ বিৰোধী তাৎপৰ্যৰ দিনত বহুত ধন্যবাদ জনাইছোঁ উদ্যোক্তাসকল অধিবক্তা বাইদেউসকল আহিছে আমি আৰক্ষী প্ৰশাসনৰ বিষয়াসকলো আহিছে সকলোকে এই প্ৰচেষ্টাত সহায় দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট অসম টুডে।